হে গাইছ যদিহে আপুনি গাহৰি বিক্ৰী কৰিম বুলি যদি ভাবি আছে আৰু যদি আপোনাৰ ফাৰ্মত যদি গাহৰি বেপাৰী আহিছে আৰু গাহৰি বেপাৰীজনে যদি গাহৰিটো চাই যদি কৈছে চ' বৰ্তমান মাৰ্কেটটো ইমান ভাল নহয় আৰু আপোনাৰ গাহৰিটো চেহেৰা নাই তো আমি ইমানখিনি দাম দিব নোৱাৰিম যদি আপুনি ভাবে যে মই 20,000 টকা পাব লাগিব ধৰি লওক বেপাৰীজনে 15,000 টকা দিছে আৰু আপুনি ভাবিছে যে 20,000 টকা পাবই লাগিব তেনেহ'লে আপুনি এটা কাম কৰিব জাষ্ট এক মাহটো আৰু ৰখি দিয়ক এক মাহত আপুনি কি ভিটামিন খুৱাব লাগিব কেনেকুৱাকৈ ৰাখিব লাগিব আৰু কেনেকুৱাকৈ কি দিব লাগিব তো গোটেইখিনি কথা কৈছোঁ সেই এক মাহ ৰখাৰ পিছত সেইবিলাক খোৱাৰ পিছত আপুনি যিটো ভাবিছে সেই দামটোৱে পাই যাব তো কি খুৱাব লাগে গোটেইখিনি কথা কৈ আছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক দি ভিডিঅ'টো শেষলৈকে চাই থাকক তো বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ নকৰোঁ ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰোঁ মানে আজি ঘৰত বহুত দিন পিছত মানে আজি গাহৰি মাংস আনিছে তো ঘৰত যাওঁ এতিয়া ঘৰত ধুনীয়াকৈ যাই ধুনীয়াকৈ গাহৰিটো বনাই ধুনীয়াকৈ খাই তো ইয়াতে আহি গোটেইখিনি কথাই বুজাই আছোঁ তো গাইছ আহিছোঁ বৰ্তমান মই ঘৰত আৰু এতিয়া বনাই আছোঁ মাংস আৰু আজি বহুত দিন পিছত আজি ঘৰত বনাই আছোঁ গাহৰিৰ মাংস এইফালে পিঁয়াজ দিয়া হ'ল তাৰ অলপমান পিছত এইফালে মাংস এই যে গাহৰি নাজাৰা মোক পাহৰি এই গাহৰি বনাই আছোঁ লাহে লাহে এই যে গাহৰি এইফালে হৈ আছে গাহৰি গৰম মছলা এই যে গৰম মছলা দিয়াৰ কি আছে এতিয়া মিট মছলা আৰু এইফালে হৈ গ'ল মাংস এনেকুৱাকৈ খাই ভাল লাগে চব লেতেৰা টাইপ মজা এনেকুৱা এইফালে আহি গ'ল দুপৰীয়াৰ ভাত আৰু এইফালে গাহৰি মাংস আৰু একোৱেই নাই এই দুটাই এইফালে গাহৰি মাংস এইফালে ভাত দিয়ক খাই লওঁ তো গাইছ এতিয়া আহিছোঁ মই আমাৰ গাহৰি ফাৰ্মখনত আৰু এতিয়া মই কৈ আছোঁ যদিহে আপুনি যদি গাহৰি বিক্ৰী কৰিম বুলি ভাবিছে আৰু আপোনাৰ ফাৰ্মত যদি গাহৰি বেপাৰী আহিছে আৰু গাহৰি বেপাৰীজনে আহি যদি কৈছে যে আপোনাৰ গাহৰিৰ চেহেৰাটো ইমান ভাল নহয় তাৰপিছত মাৰ্কেটটো ইমান ভাল নহয় তো ইমানখিনি দাম দিব নোৱাৰিম চ' ধৰি লোৱা গাহৰিটো চাই বেপাৰীজনে দাম দিলে 15,000 টকা আৰু আপুনি ভাবিছে যে সেই গাহৰিটো 20,000 টকা পাবই লাগিব তেনেহ'লে জাষ্ট এক মাহ ৰখি দিয়ক আৰু সেই এক মাহত কি খুৱাব লাগিব এতিয়া সেইখিনি দেখাই আছোঁ জাষ্ট এক মাহ ৰখাৰ পিছত আপুনি যিটো ভাবিছে দামটো যদি আপুনি ভাবিছে 20,000 টকা সেই 20,000 টকাই পাব এতিয়া কি খুৱাব লাগে গোটেইখিনি দেখাই আছোঁ ভালকৈ ধুনীয়াকৈ চাই থাকক তো আজিৰ এই ভিডিঅ'টো বাৰু ফাৰ্মখন বিশেষকৈ দুখাই নাথাকোঁ যিহেতু আগৰ ভিডিঅ'ৰ পৰা দুখাই দিছোঁ কিমানখিনি গাহৰি আছে কেনেকুৱা গাহৰি আছে তো সেইবোৰ আৰু দুখাই নাথাকোঁ জাষ্ট দুখাম যে আমাৰ যি 3টা গাহৰি বিক্ৰী কৰিম বুলি ভাবিছোঁ আৰু কিমানখিনি দাম দিছে সেইখিনি দুখাইও আছোঁ লগতে কৈও আছোঁ আৰু এনেকৈ সোমাই আহি এইফালে আছে এইফালে এটা আছে এইটো বিক্ৰী কৰিব লাগে তাৰপিছত এইটো বিক্ৰী কৰিব লাগে এইটো আৰু লগতে ভালহে পায় নুঠিবহে এইটো গাহৰি আৰু লগতে এইটো গাহৰি তো এই 3টা গাহৰি মিলি বেপাৰীয়ে দাম দিছে 40,000 টকা তো আমি ভাবিছোঁ আৰু অলপ পাব লাগে তো তাৰ কাৰণে বিক্ৰী কৰা নাই তাৰ কাৰণে আৰু ভাবিছোঁ আমি এক মাহমান ৰখি দিওঁ এক মাহত সেই দুটা ভিটামিন খোৱাৰ পিছত তো কিমান গ্ৰ'থ আহে চাওঁ আৰু লগতে বেপাৰী তেতিয়া আহি কিমান পচন্দ কৰে কিমান দাম দিয়ে সেইখিনি যেতিয়া বিক্ৰী কৰোঁ তেতিয়া বাৰু ভিডিঅ' বনাই দিম তো আমাক বৰ্তমান এই 3টা গাহৰি মিলাই দিছে 40,000 টকা আৰু এক মাহমান পিছত কিমান দিয়ে সেইখিনি পিছৰ ভিডিঅ'ত বাৰু গম পাব এতিয়া দেখুৱাই আছোঁ যদিহে আপুনিও গাহৰি বিক্ৰী কৰিম বুলি ভাবিছে বিক্ৰী কৰাৰ এক মাহমান আগতে কি ভিটামিন খুৱাব লাগে সেইখিনি এতিয়া দেখাই আছোঁ আৰু সেই ভিটামিন দুটা হ'ল এই দুটা এইটো এটা আৰু এইটো হ'ল এইটো এটা এতিয়া এটাকে বুজি আছোঁ যে এই দুটা ভিটামিনে কি কাম কৰে এতিয়া মোৰ হাতত আছে ভিমিন ফৰ্টে এইটোৱে কাম কৰে যিবিলাক খাদ্য খায় সেই খাদ্যবিলাক অতি সহজে হজম কৰাত সহায় কৰে আৰু লগতে অতি সোনকালে ওজন বৃদ্ধি কৰাত সহায় কৰে ইয়াৰ নাম হ'ল ভিমিন ফৰ্টে এতিয়া মোৰ হাতত আছে এইটো কেলভোভিৰেল আৰু এইটোৱে কি কাম কৰে এইটোৱে কাম কৰে যে এই যিবিলাক গাহৰি আছে গাহৰিৰ যিবিলাক হাড্ডি আছে হাড্ডিবোৰ মজবুত কৰে যেতিয়া সেইটো আগৰটো যিটো দুখালোঁ সেইটো যদি খুৱায় তেতিয়া গাহৰিটো যেতিয়া বহুত বেছি ৱেট হয় তেতিয়া মানে গাহৰিটোৱে নিজৰ যি ভৰি চাৰিখন আছে সেই ভৰি চাৰিখনে মানে নিজে গাটোকে কণ্ট্ৰল কৰিব নোৱাৰে যিটো বহুত বেছি ভাৰী হয় তাৰ কাৰণে এইটো খুৱাব লাগে এইটোৱে মানে হাড্ডিবোৰ বহুত বেছি মজবুত কৰে আৰু তেতিয়া গাহৰিটো মানে ধুনীয়াকৈ চলি থাকিব পাৰে ইয়াৰ নাম হ'ল
কেলফোফিৰেল। তো গাইজ বুজি পাইছে কোনটোৱে কি কাম কৰে। এইবাৰ আছে ভিমিন ফৰ্টে, এইটোৱে কাম কৰে যে গাহৰিবোৰ অতি সোনকালে ডাঙৰ কৰাত বহুত বেছি সহায় কৰে। লগতে এইটো যেতিয়া খুৱায়, এইটো খুৱালে মানে গাহৰিবোৰ মানে খানা খাই থাকিব বিচাৰে। যেতিয়া যিমানখিনি খানা দিয়ে তো যেতিয়া সোনকালে ডাঙৰ হয় আৰু গাহৰি গাটো মানে ফুলি উঠে, তেতিয়া বহুত বেছি ডাঙৰ দেখে আৰু তেতিয়া বেপাৰী আহে ভাল এটা দাম দিয়ে। তাৰপিছত যেতিয়া গাহৰিটো বহুত বেছি ডাঙৰ হয়, যেতিয়া নিজৰ ভৰিৰে মানে কণ্ট্ৰল কৰিব নোৱাৰে নিজৰ গাটো, তাৰ কাৰণে সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে এইটো খুৱাব লাগে কেলফোফিৰেল। আৰু এইটো খোৱালে গাহৰিৰ হাৰ্ডিবোৰ বহুত বেছি মজবুত হয় আৰু তেতিয়া গাহৰিটোৱে মানে আৰামছে চলি থাকিব পাৰে, তেতিয়া নিজৰ গাটোক নিজে ভালকৈ কণ্ট্ৰল কৰি ৰাখিব পাৰে। তাৰ কাৰণে খুৱাব লাগে এইটো কেলফোফিৰেল। তো এই কেলফোফিৰেলটোৰ দাম হ'ল 375 আৰু এই ভিমিন ফৰ্টে ইয়াৰ দাম হ'ল 243। তো এই দুটাই যেতিয়া একেলগে আনিব তো অলপমান কমত পাব আৰু মই এই দুটা লৈ আহিছোঁ 600 টকাত। তো এতিয়া এই দুটা কেনেকৈ ব্যৱহাৰ কৰিবা। ভিমিন ফৰ্টে এইটো এটা গাহৰিক 25 গ্ৰামমানকৈ দিবা, এইটো এটা পাউডাৰ। তো এটা গাহৰিক 25 গ্ৰামকৈ দিবা। আৰু কেলফোফিৰেল এইটো হ'ল 30 to 50 ml আছে, এইটো এটা গাহৰিক 40 mlকৈ দিবা। কিন্তু দুটা একেলগে নিদিবা। এইটো যদি ৰাতিপুৱা দিয়া ভিমিন ফৰ্টে, এইটো এটা গাহৰিক 25 গ্ৰাম দিবা যদি ৰাতিপুৱা দিয়া, তেনেহ'লে এইটো কেলফোফিৰেলটো 40 গ্ৰাম এইটো গধূলিকৈ দিবা। তো বুজি পাইছে, মানে এটা সময়ত এটাকৈ দিবা। কিন্তু এইখিনিতে আৰু এটা কথা, যদিহে আপোনাৰ গাহৰি পেলু আছে তেনেহ'লে এইখিনি খুৱাই একো লাভ নাই, এইখিনি একো কামত নিদিব। প্ৰথমে আগতে পেলুখিনি মাৰিব লাগিব, তাৰপিছতহে এইখিনি কামত দিব। তো পেলুৰ যদি ঔষধ খুৱাই আছে তেনেহ'লে 2 দিনমান ৰখি দিয়ক। সেইটো খোৱা হোৱাৰ পিছত 2 দিনমান ৰখাৰ পিছত এইটো খুৱাবলৈ আৰম্ভ কৰক। এইটো প্ৰায় 10-15 দিনমান ৰানিং খুৱাই থাকক, ৰাতিপুৱা গধূলি দুটা টাইমে দুটা খুৱাই থাকক, একদম প্ৰায় 10-15 দিনমান ৰানিং খুৱাই থাকক। তাৰপিছতহে এই দুটাৰ ফলাফল পাই যাবা। আৰু যিমান পাৰে গাহৰি ৰখা ঠাইটো ভালদৰে চাফা কৰি ৰাখক। ইয়াতে পানী মাৰিব পৰা নাই, মানে গোবৰ ওলাই দিছোঁ, পানী মাৰিব পৰা নাই, মানে কাৰেণ্টটো নাছিল তাৰ কাৰণে পানী মাৰিব পৰা নাই, পানী মাৰিব লাগিব। যিমান পাৰে ভালকৈ চাফা কৰি ৰাখক, তেতিয়া বেপাৰীয়ে যেতিয়া আহে তেতিয়া ভাল দেখি ভাল পাব আৰু তেতিয়া ভাল এটা দাম দিব। এই তিনিটা বৰ্তমান হৈ আছোঁ, এইটো এইটো আৰু লগতে এইটো এইফালে এই তিনিটা বিক্ৰী কৰিব লাগে। তো গাইজ আপুনিও গাহৰি বিক্ৰী কৰিম বুলি যদি ভাবি আছে তেনেহ'লে বিক্ৰী কৰাৰ 1 মাহ আগতে এই দুটা ভিটামিন খুৱাই দিয়ক। তাৰপিছত আপুনিও ইয়াৰ ফলাফলটো পাই যাব আৰু তেতিয়া আপুনি বিচৰাৰ দৰে আপুনি যিমানখিনি দাম বিচাৰিছে তো সেই দামখিনি পাই যাব। তো এই দুটা এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। 1 মাহমান আগতে এই দুটা খুৱাই লওক, তাৰপিছত ৰিজাল্টটো পাই যাব। কিন্তু পেলু যদি থাকে তো এই দুটা একো ৰিজাল্ট কাম নিদিব। প্ৰথমে পেলুৰ ঔষধটো খুৱাই লওক, তাৰপিছত এই দুটা ব্যৱহাৰ কৰিব। তো এয়াই আছিল আজিৰ এই ভিডিঅ'টো। সব ভিডিঅ'ৰ বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ বাই বাই। নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ। আজিলৈ